নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানক কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে মে মাহটো কেনেকুৱা যাব হ আৰু মূৰ্ধন্য দ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে কৰ্কট ৰাশি তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা বা গুৰুজনাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে জানক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি চন্দ্ৰ গ্ৰহ এটা ফাষ্টেষ্ট মুভিং প্লেনেট হয় ৰাশিতে বৰ্তমান মংগলৰ নিচস্থ স্থিতি আছে তো বৰ্তমান সময়ছোৱাত আপোনালোকৰ কনফিডেন্স অলপ ডাউন থাকিব পাৰে কাম কৰিবলৈ ইচ্ছা নাযাব পাৰে এইখিনি সময়ছোৱাত এক্সট্ৰা লেবাৰ আপোনালোকৰ হ'ব পাৰে চলো সাৱধানে আপোনালোকে চলিব লাগিব ইয়াতে আপোনালোকৰ ৰোগৰ স্থানত মানে গোটেইটো মাহে কোনো গ্ৰহৰটো প্ৰভাৱ নাই কিন্তু এটা কথা হয় শনিৰ নতুনকৈ প্ৰভাৱ আহিছে বহু দিনৰ ভিতৰত এতিয়া শনি গ্ৰহটো জাস্ট সোমাইছে সো লাহে লাহে যিমানে মাহ আগবাঢ়ি যাব 2027 চনৰ ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ পেটৰ কমপ্লেইন অহাটো স্বাভাৱিক এইখিনি সময়ছোৱাত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো ঠিকঠাক থাকিব মংগল যেতিয়া ইয়াৰ পৰা আঁতৰিব কিন্তু আপোনালোকৰ শনিৰ দৃষ্টিৰ কাৰণে আপোনালোকৰ পাচন শক্তি এইখিনি সময়ছোৱাত অলপ দুৰ্বল হ'ব সো স্বাস্থ্যজনিত ক্ষেত্ৰত বিশেষ সাৱধান হ'ব লাগিব মানে অভাৰ ফিডিং যাতে নহয় বেছিকৈ যাতে আপুনি খাদ্য নাখায় আপোনালোকৰ এটা পৰিমাণৰ ভিতৰত যাতে খায় সেইখিনি অলপ ধ্যান ৰাখিব উপাৰ্জন আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰত বৃহস্পতি আছে মে মাহৰ 16 তাৰিখলৈকে এইটো মাহৰ 16 তাৰিখৰ পিছত বৃহস্পতি যাব আপোনালোকৰ দ্বাদশ ঘৰত যেতিয়া দ্বাদশ ঘৰত যাব ইমান দিনৰ পৰা যিখিনি ইনকামৰ ক্ষেত্ৰত আপোনালোকে সুযোগ সুবিধা পাই আছিল বা একাধিক সোৰ্সৰ পৰা সহজতে ইনকাম হৈ আছিল এইখিনি সময়ছোৱাত অলপ ডাউনগ্ৰেড হৈ যাব বৃহস্পতি 16 তাৰিখলৈকে যথেষ্ট ভাল প্ৰভাৱ দি আছে এইটো ঘৰত শনি গ্ৰহটোৰ দৃষ্টি আছে মাৰ্চৰ 29 তাৰিখৰ পিছত আপোনালোকৰ ইয়াতে শনি গ্ৰহটোৰ দৃষ্টি ষ্টাৰ্ট হৈ গৈছে সো বৰ্তমান সময়ছোৱাত আপোনালোক অলপ কষ্টও কৰিব লাগিব আপোনালোকৰ কাৰণে যিবিলাক অপৰচুনিটি সুযোগ সুবিধা আহে সেইখিনি আপোনালোকে পৰাক্ৰম কৰি বা নিজৰ বুদ্ধিবৃত্তি খটুৱাই হলেও এইখিনি সময়ছোৱাত ল'ব পাৰিব লাগিব মে মাহৰ 16 তাৰিখৰ আগতেই পাৰিলে কিবা যদি ডাঙৰ ইনভেষ্টমেন্ট কৰিবলগীয়া আছে বা উপাৰ্জনৰ ক্ষেত্ৰত ডাঙৰ ষ্টেপ ল'বলগীয়া আছে সেইখিনি কৰি ল'ব আপোনালোকৰ যেটো জমা ধনৰ ঘৰ হয় জমা ধনৰ ঘৰত মালিক হৈছে ৰবি 14 তাৰিখলৈকে ইয়াতে আছে 15 তাৰিখে ৰবি আহি ইয়াতে সোমাব আৰু 16 তাৰিখে বৃহস্পতি আকৌ আঁতৰি যাব তো মুঠতে চাবলৈ গ'লে ৰবি যেতিয়া আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰত সোমাব ইনকামৰ ঘৰত সোমাব ধনস্থানৰ মালিক হয় তেতিয়া আপোনালোকৰ চৰকাৰী সেক্টৰৰ ফালৰ পৰা ভাল দেখা গৈছে মে মাহৰ 15 তাৰিখলৈকে ৰবি আপোনালোকৰ এইটো ঘৰৰ মোটামুটি মিড অলৰেডি পাৰ কৰিছে সো এইখিনি সময়ছোৱাত আপোনালোকে অলপ চৰকাৰী সেক্টৰৰ পৰা ভাল এটা পদোন্নতি পাব লাগিলে আপোনালোকৰ প্ৰমোচনৰ কাৰণে মাহটোৰ প্ৰথম ভাগটো অলপ বেছি ভাল হ'ব তাৰে পিছৰ সময়ছোৱাত ইনকামত বৃদ্ধিৰ কাৰণে যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ কাৰণে ভাল হ'ব এতিয়া আপোনালোকৰ চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত কৈ দিছো চাকৰিৰ যেটো ঘৰ হয় ইয়াৰে বৃহস্পতি যেহেতু ইমান দিনে আপোনালোকৰ ইয়াতে আছে ইনকামৰ ঘৰত আছে ইনকামত বৃদ্ধিৰ ক্ষেত্ৰত ভাল মে মাহৰ 16 তাৰিখৰ পিছত বৃহস্পতি যেতিয়া আপোনালোকৰ দ্বাদশ ঘৰত যাব তেতিয়া অৱশ্যে বেয়া নহয় মানে চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ এক্সট্ৰা এফৰ্ট দিব লাগিব অধিক কষ্ট কৰিব লাগিব বৃহস্পতিৰ দৃষ্টি পৰি আছে আপোনালোকৰ ইয়াতে ষষ্ঠ ঘৰটো আমাৰ সাৰ্ভিসৰ ঘৰ হয় আনৰ তলতীয়া কৰ্মচাৰী হিচাপে যে কাম কৰা যায় হেতু ঘৰ হয় আৰু হেতু ঘৰৰ মালিক হয় বৃহস্পতিৰ দৃষ্টি মে মাহৰ 16 তাৰিখৰ পিছৰ পৰা চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত আপোনালোকৰ নিশ্চয় সহায়ক হ'ব আপোনালোকৰ এটো যদি ব্যৱসায়ৰ ঘৰ মে মাহৰ 16 তাৰিখলৈকে বৃহস্পতিৰ দৃষ্টি আছে কেতুৰ দৃষ্টি আছে মংগলৰ দৃষ্টি আছে আপোনালোকৰ বুধ গ্ৰহটো 7 তাৰিখৰ পিছত ইয়াতে যাব বুধৰ কথাটো কিয় কৈছো বুধ গ্ৰহটো হৈছে ব্যৱসায়ৰ কাৰক গ্ৰহ যেতিয়া কৰ্মস্থানত বা সন্মান প্ৰাপ্তিৰ ঘৰত যায় হেতু আপোনালোকৰ কাৰণে বিশেষকৈ লাভদায়ক হৈ যায় বৃহস্পতিৰ দৃষ্টিয়ে মে মাহৰ 16 তাৰিখলৈকে বহুতে ভাল দেখাইছে মংগলৰ দৃষ্টি থকাৰ কাৰণে যিসকল আপোনালোকৰ বৈবাহিক পাৰ্টনাৰ হওক বা ব্যৱসায়িক পাৰ্টনাৰ হওক তেওঁলোকৰ সৈতে মনোমালিন্য কৰিব পাৰে কেতুৰ দৃষ্টিৰ কাৰণে আপোনালোকৰ অলপ শত্ৰু এক্টিভ হ'ব বা আপোনালোকৰ যিসকল পাৰ্টনাৰ আছে তেওঁলোকৰ সৈতে মনোমালিন্য হ'ব পাৰে সো অলপ সাৱধানে চলিব পাৰিব লাগিব এতিয়া আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত মুঠতে চাবলৈ গ'লে আপোনালোকে অলপ এক্সট্ৰা এফৰ্ট দিলে নিশ্চয় ভাল ফল পাব ভাগ্যবিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ইয়াতে শনি আৰু ৰাহুৰ স্থিতিৰ কাৰণে পিতা বা গুৰুজনৰ সৈতে এইখিনি সমস্যাত কোনো ধৰণৰ ডাঙৰ ক্লাছ কৰাব পাৰে ক্লাছ মানে ধৰি লওক আপোনালোকৰ মনোমালিন্য হৈ কাজিয়া পেচাল পৰ্যন্ত হৈ যাব পাৰে সো অলপ সাৱধান হ'ব লাগিব যাতে কোনো ধৰণৰ যাতে অন্যায় বা কাৰো প্ৰতি যাতে আপোনালোকৰ কোনো ধৰণৰ বেয়া মানে ধৰি লওক বিহেভিয়াৰটো ওলাই নাযায় এইখিনি অলপ ধ্যান ৰাখিব লাগিব বিশেষকৈ আপোনালোকৰ যিসকল সন্মানীয় গুৰু আছে যিসকল সন্মানীয় দেউতা বা পিতৃতুল্য ব্যক্তি আছে তেওঁলোকৰ সৈতে ভাল এটা ৰিলেশ্যন
মেইনটেইন কৰিবলৈ চেষ্টা কৰিবই লাগিব ভাগ্যৰ ফালৰ পৰা সাপোৰ্টৰ ক্ষেত্ৰত বেয়া নহয় শুক্ৰ গ্ৰহটো এটা শুভ গ্ৰহ হয় ইয়াতে তুংগী হৈ আছে এইটো এটা ভাল স্থিতি ইচ্ছাপূৰ্তিৰ ঘৰৰ মালিকো হয় শুক্ৰ গ্ৰহটো সো এইটো এটা অতি হয় ভাল স্থিতি বৃহস্পতি আৰু শুক্ৰৰ মাজত এটা ভাৱ বিনিময় হৈ আছে এইটো এটা অতি হয় ভাল স্থিতি তাৰমানে বৃহস্পতি শুক্ৰৰ ঘৰত আছে আৰু শুক্ৰ গ্ৰহটো বৃহস্পতিৰ ঘৰত আছে তো এইটো এটা অতি হয় ভাল স্থিতি আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব এতিয়া দেখুৱাই দিছোঁ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত বৃহস্পতিৰ দৃষ্টি আছে আপোনালোকৰ এইটো ঘৰত ৰাহুৰ দৃষ্টি আছে সো আপোনালোকৰ যিসকল অবিবাহিত আছে তেওঁলোকৰ প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত এক প্ৰকাৰে ভাল এক প্ৰকাৰে বেয়া কি যে সন্দেহ ভাৱ আহিব পাৰে আপোনালোকে এইখিনি সময়ছোৱাত নিজে নেদেখা বা নিজে নজনা বস্তুৰ ওপৰত মনে সজা কাল্পনিক ভয়ৰ বাবে সন্দেহ যাতে নকৰে এইখিনি সময়ছোৱাত সেইখিনি বস্তু ধ্যান ৰাখিব পাৰিব লাগিব ইমান দিন শনি গ্ৰহটোৰ দৃষ্টি আছিলে মাৰ্চৰ 29 তাৰিখলৈকে এতিয়া মে মাহ যেহেতু পৰিলে এতিয়া আৰু ইমান আৰু প্ৰব্লেম নাই আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মোটামুটি ভালে দেখা গৈছে মে মাহৰ 16 তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকৰ কনফিউজন অলপ বেছি হ'ব পাৰে সো সাৱধান হ'ব লাগিব বিবাহিতসকলৰ কাৰণে কৈছোঁ মংগলৰ গোটেইটো মাহে যেহেতু দৃষ্টি আছে আৰু মে মাহৰ 16 তাৰিখলৈকেহে মাত্ৰ বৃহস্পতিৰ দৃষ্টি আছে মাহটোৰ পিছভাগটো আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰতো সংগ্ৰাম বা অধৈৰ্য বেছি দেখা দিব পাৰে সেইখিনি সময়ছোৱাত অলপ ধৈৰ্য ধৰি চলিব পাৰিব লাগিব সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চলে সাধাৰণ শিক্ষাৰ ঘৰৰ মালিক শুক্ৰ গ্ৰহটো যেহেতু তুংগী হৈ আছে ৰাহুৰ সৈতে যুক্ত হৈ আছে আপোনালোকৰ ক্ৰিয়েটিভ টেলেণ্টৰ জৰিয়তে এইখিনি সময়ছোৱাত আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত বহুতেই ভাল ৰিজাল্ট কৰিব পাৰিব সাধাৰণ শিক্ষা মানে ক্লাছ 5ৰ পৰা ক্লাছ 12 লৈকে যিসকলে পঢ়ি আছে তেওঁলোকৰ ক্ষেত্ৰত ভালে দেখা গৈছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত মে মাহৰ 16 তাৰিখলৈকে বৃহস্পতিৰ দৃষ্টি ৰাহুৰ দৃষ্টি এইবিলাক বহুত ভাল স্থিতি হৈছে তো এইখিনি সময়ছোৱাত আপোনালোকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত নিশ্চয় বেনিফিটেড হ'ব পাৰিব সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত চাবলৈ গ'লে সাধাৰণ শিক্ষাৰ ঘৰত মে মাহৰ 14 তাৰিখলৈকে আপোনালোকৰ ৰবিৰ দৃষ্টি আছে আৰু বুধৰো দৃষ্টি আহিব 7 তাৰিখৰ পিছৰ পৰা বুধৰ ইয়াতে স্থিতি থাকিব 7 তাৰিখৰ পৰা 23 তাৰিখলৈকে তো এইখিনি সময়ছোৱাত আপোনালোকে সাধাৰণ শিক্ষাৰ ক্ষেত্ৰতো বিশেষ ভাল ৰিজাল্ট কৰিব পাৰিব উচ্চ শিক্ষাৰ ক্ষেত্ৰতো বেয়া নহয় কিন্তু মাহটোৰ পিছভাগটো অলপ ডাউনগ্ৰেডেড দেখা গৈছে অলপ বেছি সময় দি পঢ়িবলৈ চেষ্টা কৰিব পাৰিব লাগিব আজিৰ এই ভিডিঅ'টোত কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে মে মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ